Hare Simanta Hankara Hare Bhakatara Jana Zen Kalpa Toru Tahanto Vinai Nai 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 Amaro Parama Guru Ram Amaro Parama Guru Sri Krishna Sri Krishnaya Vasudevaya Devaki Nandanaya Sananda Gopakumaraya Govindaya Namo Namah Namah Pankaja Nabhaya Namah Pankaja Maline Namah Pankaja Netraya Namaste Pankajanghai Vasudevasutam Krishnam Kansa Sanuramardanam Devaki Dayanandam Krishnam Vande Jagat Gurum Harinam Ram Mokang Garati Vasang Lang Pangalangayate Girim Yat Kipatamahang Vande Paramananda Madhavam Harinam Sri Krishna Bhuguna Payana no? No. Hera Darah kita napai dulu deh. He Monomadhavara He Rama Japaya Visra Monomadhavara Rama Japaya Visra Hukamuni bodate ho Niuparikita Paparavantaka itu Krishnara Saritra Ihimate morile jo Tekojo duzak Anantare darukak Anantare darukak goi Lantada Roka Govinda Rabi Ugebi Balayati Dukhe অসহি আছে নৰ নাৰী
অচাহি আছে নৰনাৰী বহি মুখে এ বসুদেৱ উগ্ৰ খেনো আছে ভাবে হে পৰিল দাৰুক গয়া দুহান্ত পাৱে চকুৰ লুটকে তিয়াই লন্ত দুইৰো ভৰি কান্দিলাই অনেক ৰাম কৃষ্ণক মৰি দাৰুকক বেৰি আখো ধন্ত নাৰী নৰে কি ভৈল সাৰথি কথা কহেও সতৰে এ মুচিলন্ত আখি আতি গদ গদ মাত হে কহিলা দাৰুকে পাছে সকল বৃত্তান্ত কি কহিব কথা মোৰ দহৱে হৃদয় হে অন্য অন্য যদু গুণ গৈলা মালয় নৰৈল জনে কুসমু লঞ্চে ভৈলা হত অহেন শুনি অগ্নি যেন লাগিল গাঁৱত কন্দনৰ উৰ্মিয়াতি উথলিল বৰ অপভাষক লাগি সবে দিলে এ গাঁৱত চাপৰ মাৰে সুকে স্মৃতি নাই হাপতি পুত্ৰ বুলি গেৰিয়ান হয় এহি মতে গৈলা সবে দেখিলন্ত পাছে এ প্ৰভাসৰ তীৰ কমি তকেবে আছে হে মৰাপতি পুত্ৰ সুদ ৰক গলে ধৰি হে কান্দে নাৰী গণে আতি আর তোরা করি মহাসুকে বসুদেৱ দৈৱকী ৰোহিণী এ বলভদ্ৰ কৃষ্ণ কচা হন্তে ফোৰে তিনি অনপালন্ত লাগ খুজি কৰিয়া বিচাৰ হে হৰাইল চেতন সুকে দেখে ধকাৰ
তিনিওতে জিলা প্ৰাণ ৰাম কৃষ্ণ বুলি মাটিতও ফৰি পৰি মৰিলা কন্দন এৰিয়া নাৰী গণয় সংখ্যাত স্বামী কৱালিংগী আৰু হিলন্ত চিতাত ৰেৱতী প্ৰমুখ্যে যত আছে নাৰী গণ ৰামক আলিংগী পবে শিলা সূতাখন কৃষ্ণ মাতৃগণে বহু দেৱক বুঢ়ী চিতাত থিয়া সবে গৈলন্ত হৈতাৰী ৰাতি আদি মাধৱৰ ৰতি আদি মাধৱৰ পুত্ৰ বুধু যত গৈলে সবে চকী চকী স্বামীৰ লগত ৰুক্মিণী প্ৰমুখ্যে অস্ত্ৰ মহিয়সী কৃষ্ণৰ নপাইলা বিচাৰি মাধৱৰে কলেৱৰ প্ৰৱেশিলা বৰ্ণিত স্বামীক কৰি ধ্যান কৃষ্ণক চিন্তিয়া সবে এৰিল এহি মতে এৰি যেবে গৈলা দামোদৰে এখনে কতে দ্বাৰকাক বুঢ়াইলা সাগৰে হে ৰাম নৰহিল কিছু তল গৈল খাম ৰাজে ৰুক্মিণী দেৱীৰ মুখ্য মন্দিৰ বাজে নেৰন্ত যাহাক মধুসূদনে খনেক অদ্যপিও সাগৰত দেখি অপত্যক সূৰ্য সমজলে সিটো কৃষ্ণৰ লয় যাক দৰ্শনে হুৱে পাপৰ লয় কৃষ্ণৰ নিৰ্জান শুনি মোক সৰ্বজনে তৰিবা সংসাৰ ইয়াৰ শ্ৰৱণ কীৰ্তনে গৃহতে থাকিয়া সুখে মহাপুণ্য হাংসা হে বোলা হৰি হৰি যম যাতনা বাঞ্ছা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ একাদশ স্কন্ধৰ পৰা একাদশ স্কন্ধৰ যি মূল সাৰতত্ত্ব এই সাৰতত্ত্ব শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ ৰূপত তেখেতে কীৰ্তন শাস্ত্ৰ ভাগত আমাক আনি দিছে। গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতে ঋষিৰ সম্পাপৰ পৰা মুক্ত হ'বৰ কাৰণে আৰু মুমুক্ষু জীৱই কি কৰিলেনো উদ্ধাৰ হ'ব পাৰিব
তাৰ উপায় বিচাৰি গুৰুক প্ৰশ্ন সুধিছিলে আৰু শুকমুনিয়ে তেখেত পৰীক্ষিত নৃপতিক তেতিয়া গংগাৰ পাৰত কৃষ্ণৰ গুঞ্জক লীলাৰ চৰিত্ৰ স্বৰূপ এই ভাগৱত শাস্ত্ৰ কৈছে ভাগৱতৰ একাদশ স্কন্ধ যেতিয়া পালেগে একাদশ স্কন্ধটো হ'ল মহামুক্তি ভাগৱতৰ 10টা লক্ষণ আছে সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ইশানু কথা নিৰোধ মুক্তি বা মহামুক্তি আৰু একেবাৰে শেষৰটো হ'ল আশ্ৰয় একাদশ স্কন্ধটো হ'ল জগতৰ হৰিৰ মহামুক্তিৰ তত্ত্ব এটা মুকুত সকলো সদা ৰাম নাম গাৱে মাধৱ মহাপুৰুষে নামঘোষাত লিখিছে মুকুত সকলোনো কোনেনো মুক্তি লাভ কৰিব পাৰিছে আমি ভাবো যে আমাৰ মৃত্যুৰ পাছত আমাৰ মুক্তি হ'ব জীয়াই থকালৈকে আমাৰ মুক্তি নহয় গুৰু ভগৱান শুকদেৱে পৰীক্ষিতক বুজাব বিচাৰিছে যে মুক্তিটো মৃত্যুৰ পাছত গ'লে তোমাৰ একো লাভ নহ'ব যদি মৃত্যুৰ পাছত তুমি মুক্তি পাবলৈ থাকা তেতিয়াহ'লে তুমি মুক্তিৰ উদ্দেশ্য আৰু লক্ষ্যতে ৰৈ যাব লাগিব জীৱন্ত কালতেই যদি তুমি মুক্তি সুখৰ আনন্দটো ল'ব পাৰা এই আনন্দত তুমি আকৌ কৃষ্ণক বুজিবলৈ প্ৰেৰণা পাবা মুক্তিৰ সুখৰ আনন্দটো যদি তুমি জীৱন্ত কালতে লৈ ল'ব পাৰা যদি তুমি সমস্ত বিলাকৰ পৰা যদি বন্ধনৰ পৰা যদি তুমি মুক্ত হ'ব পাৰা তেতিয়াও তুমি কিন্তু এটা বস্তুৰ পৰা এটা ভাৱনাৰ পৰা তুমি নিজক আঁতৰ কৰিব নোৱাৰা বোলে সেইটো হ'ল ঈশ্বৰ কৃষ্ণৰ চৰণত একান্ত ভকতি আৰু একান্ত প্ৰেম সপ্ৰেম ভকতি সেইকাৰণে কৃষ্ণৰ চৰণত সপ্ৰেম ভক্তিটো মুক্তিতকৈ শ্ৰেষ্ঠ বস্তু পাণ্ডৱৰ নাদী পৰীক্ষিতক শুক ভগৱানে কৈছে যে শুকমণি বদতি শুনিও পৰীক্ষিত পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত্ৰ তুমি ঋষিৰ কলত মৰাসাপ মেৰিয়াই ঋষিজনক কটুবাক্য প্ৰয়োগ কৰি তুমি পাপ অৰ্জন কৰিছিলা আৰু ইয়াৰ পাছত তোমাক 7 দিনতে মৃত্যু হওক বুলি ঋষিকুলে তোমাক চিংগিমুনি অভিসম্পাত দিলে সেই অভিসম্পাত আৰু পাপ তোমাৰ গোটেই বংশটোতে লাগিলে বুলি তুমি ভাবিলা গতিকে এই পাপবিলাক কেনেকৈ তোমাৰ পৰা আঁতৰ হ'ব তোমাক মই সেই বিষয়ে উত্তৰ দিছিলোঁ আৰু তাৰ বিষয়ে মই তোমাক এতিয়া জনাইছোঁ শুনা যে কৃষ্ণৰ চৰিত্ৰ যদি তুমি শ্ৰৱণ কীৰ্তন কৰা সমস্ত পাপৰ এয়া হ'ল কালস্বৰূপ অন্তকস্বৰূপ কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তনে তোমাক সমস্ত পাপৰ পৰা মুক্ত কৰিব কেনেকৈ মুক্ত কৰিব তাকো কৈ দেখাইছে বোলে কি যে এহিমতে মৰিলক যতেক যদু যাক কৃষ্ণৰ ইচ্ছাতেই প্ৰভাস তীৰ্থলৈ যদুকুলৰ প্ৰজাসকলক নিছে তাত বাৰুণী মায়াৰ দ্বাৰা গোটেই প্ৰজাসকলক উন্মত্ত কৰায় তেওঁলোকৰ হিতাহিত জ্ঞানবিলাক হেৰুৱাই পেলাইছে তেওঁলোকৰ যে যদুকুলৰ প্ৰজা ইজন যে সিজনৰ আপোন এই কথাটো নিচিনা হৈ গৈছে ইজনে সিজনক মাৰি মাৰি প্ৰত্যেকজনে মৃত্যুমুখলৈ পতিত হৈ গ'ল আৰু যি দুই এজন বাচিছিলে সেইজনক বলৰাম আৰু কৃষ্ণই মাধুৰী বনে মুৰিয়াই তেওঁলোককো মৃত্যু দিছে মানে বাৰু এটা বাচি গ'ল কোন কৃষ্ণই যদুকুলৰ সমস্ত প্ৰজাক যদিও সংহাৰ কৰিলে কৃষ্ণৰ ৰামে কিন্তু কেইজনমান বাচি থাকিলে প্ৰথম বাচি থকাজন হ'ল কৃষ্ণৰ ৰথৰ সাৰথী সাত্যকী মানে আচল তত্ত্বগত অৰ্থ হ'ল সত্য শুদ্ধ ঈশ্বৰ জ্ঞান বা ভক্তি সত্য শুদ্ধ ঈশ্বৰ জ্ঞান বা ভক্তিটোক কোৱা হয় সাত্যকী বুলি সেইটো কাৰণে ভগৱান কৃষ্ণ কি ভগৱান কৃষ্ণ হ'ল সত্য শুদ্ধ চিদানন্দ পৰম ব্ৰহ্ম পৰমাত্মা পৰম তত্ত্ব সেইটো কাৰণে তেওঁৰ ৰথখন হ'ল আত্মাস্বৰূপ পৰমাত্মাৰ ৰথ কৃষ্ণৰ জীৱন প্ৰাকৃত নহয় কৃষ্ণৰ জীৱন প্ৰকৃতিৰ পৰা মুক্ত পৰমাত্মা কৃষ্ণই যিটো কায় ধাৰণ কৰিছে সেই কায়টো মায়াৰ কায় নহয় সেইটো বিষ্ণুৰ কায় ঈশ্বৰৰ কায় সেই কায়টো কেতিয়াও বিনাশ নহয় কিয়নো তেওঁ কায়টো মায়াৰে নিৰ্মাণ কৰা নহয় ঐশ্বৰিক শক্তিৰে ভগৱান কৃষ্ণই নিজক নিৰ্মাণ কৰি লৈছে হয়নে বাৰু কিন্তু আমাৰ মানৱৰ কায়বিলাক কিহেৰে নিৰ্মাণ কৰা হৈছে তেওঁ মায়াৰ শক্তিৰে নিৰ্মাণ কৰা হৈছে সেইটো কাৰণে আমাৰ কায়বিলাক ইয়াত ক্ষণস্থায়ী হৈ আহিছে আৰু ইয়াত থাকি যাব লাগিব
কৃষ্ণই বুজাইছে লীলা কৰি যে মোৰ যদুকুললৈ মই যিসকল প্ৰজাক আনিলো তেওঁলোককো মই এটা মায়াৰ শৰীৰ দি পঠিয়াইছো এই মায়াৰ শৰীৰটো যদিও মই দি পঠিয়াইছো তেওঁলোকৰ লগত আত্মা হিচাপে কিন্তু মই বিৰাজমান হৈ আছো মই পৰমাত্মা স্বৰূপ কৃষ্ণৰ যেতিয়া বৈকুণ্ঠ প্ৰাণ হ'ব তেওঁলোকে মুঠ এক হ'ব নোৱাৰিব কিয় নোৱাৰিব তেওঁলোকৰ দেহটোৰ কাৰণে মোক এক হোৱাত ডাঙৰ বাধাটোৱে হ'ল দেহটো হ'ল মায়া সেইটো কাৰণে মায়া থাকিলে মুঠ এক হ'ব নোৱাৰে দেহৰ হাত খাইলেহে মুঠ এক হ'ব পাৰিব সেইটো কাৰণে কি কৰিলে যিসকলে বাৰুণী সুৰাৰূপী মায়াৰ ৰস পান কৰি যিসকলৰ মৃত্যু হোৱা নাছিলে সেইসকলক কৃষ্ণ আৰু বলৰামে মাধুৰী বনে মৰিয়াই তেওঁলোকৰ কাইটোপা তেওঁলোকক মুক্ত কৰি দিছে গতিকে আমি কোনো জীৱক কেতিয়াও হিংসা কৰিব নালাগে জীৱ হিংসা মহাপাপ আমি কাৰো প্ৰতি বেয়া ভাৱ বেয়া দৃষ্টি আমি কেতিয়াও আনিব নালাগে এইটো আমাৰ কাৰণে মহাপাপ কিন্তু ঈশ্বৰে সমস্ত জীৱক তেওঁৰ পৰমাত্মাত লীন নিয়াবৰ কাৰণে তেওঁ যি লীলা কৰে এই লীলাৰ যদি শ্ৰৱণ কীৰ্তন হয় তেতিয়াহ'লে ইয়াৰ মহাপুণ্য কিয়নো ঈশ্বৰ হ'ল পৰম পিতা পৰমেশ্বৰ তেওঁ হ'ল সকলোৰে পিতৃ আৰু মাতৃ আদিতে তেওঁই আছিলে আৰু অন্ততো তেওঁই থাকিব সুখদেৱ ভগৱানে পৰীক্ষিত নিপতি বুজাইছে তুমি যিটো দেহৰ মৃত্যু হ'ব বুলি ভাবিছা এই দেহটো আচলতে প্ৰত্যেকৰে এদিন মৃত্যু হয় কিন্তু তোমাক প্ৰতিপালন কৰি থকা আত্মা ঈশ্বৰ কৃষ্ণ ইয়াক কোনো স্পৰ্শ কৰিব নোৱাৰে সেইটো কাৰণে সুখদেৱ ভগৱানে পৰীক্ষিতক একাদশ স্কন্ধত কৈছেগে যে চোৱা যিজন কৃষ্ণ সমস্তৰে আত্মা পৰমাত্মা পৰম তত্ত্ব যিজন কৃষ্ণই হ'ল অমৃত ঈশ্বৰ যিজনৰ দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হয় যিজনে বিষ্ণু ৰূপেৰে গোটেই জগতখনক প্ৰতিপালন কৰি আছে সেইজন কৃষ্ণৰ বংশকো তেওঁ কি কৰিছে সময় অহাৰ লগে লগে কাল অহাৰ লগে লগে সেই বংশটোকো তেওঁ ক্ষয় কৰিছে গতিকে সেই পৰীক্ষিত নিপতি তুমি যিটো দেহ পাইছা এইটো ক্ষয়শীল দেহ সেইটোকে বুজাইছে তুমি দেহটোৰ মায়াত যদি তুমি বেছিকৈ পৰি থাকা তেতিয়াহ'লে তুমি ঈশ্বৰ কৃষ্ণক তেওঁৰ চৰণলৈ তুমি যাবৰ কাৰণে মৃত্যুক আগমন ঘটাব তুমি নোৱাৰিবা দ্বাদশ স্কন্ধত পৰীক্ষিতৰ নিৰ্বাণ হ'ব নালাগিব জানো মানে বাৰু সেইটো কাৰণে একাদশ স্কন্ধত পৰীক্ষিতক এই পুণ্যময় ঈশ্বৰৰ কথাখিনি কৈ শুনাইছে কি বুলি শুনাইছে যে অনন্তৰে দাৰুক গৈলন্ত দ্বাৰকা গোবিন্দৰ বিয়োগে বিহবল অতি দুখে চাহি আছে নৰনাৰী বহি উদ্ধমুখে যে প্ৰভাসলৈ গ'ল কোনো ঘূৰি অহা নাই সকলো গোবিন্দৰ বংশৰ অৰ্থাৎ কৃষ্ণৰ বংশৰ নৰনাৰীয়ে কি কৰিছে যিসকল যোৱা নাই সেইসকলে ওপৰলৈ মুখ কৰি চাই আছে কেতিয়াকে ঘূৰি আহিব আৰু ঘূৰি কোন আহিছে ঘূৰি কেৱল দাউকহে আহিছে বাকী এজনো অহা নাই দাউককনো কৃষ্ণই কিয় কোবাই নামাৰিলে বা বলৰামে তেওঁক কিয় নামাৰিলে অৰ্থাৎ এই জগতত ঈশ্বৰৰ গুণ যশ আৰু লীলাহে সদায় থাকে ঈশ্বৰ যদিও অৱতাৰ লৈ তেওঁ অৱতাৰটো আকৌ কি কৰে অৱতাৰটো তেওঁ এটা সময়ত অন্ত কৰে কিন্তু তেওঁ গুণ যশসমূহ লীলাসমূহ কিন্তু জগতত সদায় কি হৈ যায় থাকি যায় সেইটো কাৰণে দাউক হ'ল কৃষ্ণৰ চৰণৰ একান্ত সেৱক আৰু উপাসক কৃষ্ণৰ চৰণ আৰু কৃষ্ণৰ চৰণ সেৱা আৰু কৃষ্ণক সেই ৰথখনত উঠাই তেওঁ সমস্তলৈকে লৈ যোৱাটো তেওঁ কৃষ্ণৰ সেৱাৰ এক কৰ্ম এতিয়া সেইটো কাৰণে ভাগৱত শাস্ত্ৰই দেখাইছে যে কৃষ্ণৰ একান্ত সেৱকৰ কেতিয়াও কৃষ্ণৰ হাতত মৃত্যু নহয় কিয় মৃত্যু নহয় দাউকে কৃষ্ণক ৰথত উঠাই নিয়াৰ যিটো পুণ্য কৃষ্ণৰ ৰথখন চলাই নিয়াৰ যিটো পুণ্য বা পবিত্ৰতাৰ ভাগ সেই ভাগটো লাভ কৰিছিল ভগৱান কৃষ্ণই সেই পুণ্যৰ ভাগ কাকো দিয়া নাই অকল দাউককহে দিছে মানে বাৰু সেইটো কাৰণে দাউকক প্ৰবাস তীৰ্থত কৃষ্ণই তেওঁ দেহৰ পৰা মুক্ত কৰা নাই কি কাৰণে কৰা নাই দাউক হ'ল সাক্ষী কিহৰ সাক্ষী গোটেই যদুকুলটো যে ধ্বংস হৈছে কৃষ্ণৰ লীলাখিনি ৰাখি যাব লাগিব হয়নে বাৰু দাউক হ'ল সাক্ষী
জগতৰ হৰি কৃষ্ণই তাৰ পৰা গৈ অস্বস্থ বৃক্ষৰ আউজি আশ্ৰয় লৈছে ডাউক হ'ল সাক্ষী বলৰাম প্ৰভুৱে নিজেই যোগময় সাধনাত বহি অনন্ত ঈশ্বৰে অনন্ত সাধনাৰে তেওঁ এই কায়িক দেহটো যদিও ত্যাগ কৰিছে মুখপদ্মৰ পৰা এটি বগা সৰ্প সমুদ্ৰৰ ফালে ধাৱমান হৈ গতি কৰিছে কাৰণ বলৰাম আছিলে অনন্ত কৃষ্ণটো স্বয়ং ভগৱান ৰাম ভগৱান কিন্তু তেওঁ অন্যায় হেৰি শ্ৰীকৃষ্ণ কিন্তু তথাপি মহাভাৰতৰ যুদ্ধত অৰ্জুনক এই কৰ্ণক কিয় অন্যায়কে মাৰিলে তেওঁ অন্যায়কে মৰা নাই নহয় ন্যায়কেহে মাৰিছে সুবিধা লৈছে নাই লোৱা নাই একো সুবিধা নাই কৰ্ণক নাই লোৱা কৰ্ণই একমাত্ৰ বীৰ যিজনে কৃষ্ণৰ কথা নামানিলে সেইটো কাৰণে বালিবীৰ বলিবীৰ অৰ্ধ হনুমান নহ'ব নোপজিব বীৰ কৰ্ণৰ সমান নাই কোৱা নাই কৰ্ণক তাৰ আগতে চান্স দিছিলে কৃষ্ণৰ সুযোগ বাৰে বাৰে দি নাথাকে সেইটোকে বুজালে কৰ্ণৰ ওচৰলৈ কৃষ্ণ নিজে গৈ কৈছে দ্ৰৌপদীয়ে তোমাকো স্বামী বুলি স্বীকাৰ কৰিব মই কম তুমি এই বিজাতীয় কৰ্মৰূপী কৌৰৱৰ লগত থাকিব নালাগে তুমি পাণ্ডৱৰ জ্যেষ্ঠ তুমি পাণ্ডৱৰ পক্ষলৈ আহা ৰ'ব না সেইটো নহয় কৃষ্ণৰ পক্ষ নল'লে যি হয় সেইটোৱে হ'ব আমাক সেইটোহে শিকাইছে যদি অহংকাৰৰ পক্ষলৈ কৰ্ণ হ'লেও নাবাচে কাৰণ কৃষ্ণই তাৰ পৰা আঁতৰি আহিবৰ কাৰণে তেওঁক এটা সুযোগ দিছিলে এটা চান্স দিছিলে সেই চান্সটো কৰ্ণই নামানিলে কৰ্ণই যেতিয়া কৃষ্ণই উপদেশ মনা নাই তেতিয়াহ'লে কৰ্ণ পৃথিৱীৰ ৰথৰ চকা গাত কৰিলে বুলি কিয় কৃষ্ণই তেওঁক মুক্ত কৰিলে পৃথিৱীনো কোন পৃথিৱী কৃষ্ণৰ ভাৰ্যা কৃষ্ণৰ ইচ্ছাতে ৰথৰ চকা গাত কৰিছে পৃথিৱীক ধাৰণ কৰা শক্তি কোন বুধৰ কৃষ্ণ নিজেই গোটেই শক্তিটো কৃষ্ণই পৰি গৈছে নৰয় নহয় না কালেও নৰয় কালেও ৰ'ব নোৱাৰে সেইটোৱে বুজাইছে আপুনি বুজাত ভুল কৰিছে অৰ্জুন ভ্ৰমিত হৈ গৈছিলে কিন্তু কৃষ্ণৰ ভ্ৰমটো আকৌ শুদ্ধ কৰি দিলে যে তোমাক ৰথৰ চকা উঠাবলৈ সুবিধা নিদিবা বোলে কেলে এইটো কাল এইটো সময় মই তোমাক সুযোগ দিছো এইটো সুযোগতে তুমি কৰ্ণক বধ কৰিব লাগিব ই মোৰ কথাও মনা নাই আমাক বুজাইছে সুযোগ বাৰে বাৰে আমাৰ ওচৰলৈও নাহে ভুলবিলাক শুধৰাই লোৱা যেতিয়া ভগৱানৰ কৃপাত যদি আমি ভুলটো শুধৰাই ল'বলৈ এটা সুযোগ পাইছোঁ তেতিয়া আমি এই সুযোগটো কি কৰিব লাগিব আদৰণি জনাব লাগিব আমি যদি অসৎ কাম কৰিছোঁ অসৎ চিন্তা কৰিছোঁ অসৎ কৰ্মত আছোঁ সৎ পুৰুষে সৎ ব্যক্তিয়ে যদি কৈছে এইখিনি বেয়া এইখিনি থাকিলে তোমাৰ বিপদ হ'ব আমি যদি বাৰে বাৰে তাতে আছোঁ আমাৰ বিপদ হৈছেনে নাই তাত নিজে প্ৰশ্ন কৰি চাওঁচোন বাৰু ভগৱন্তই সকলোকে সুযোগ সদায় দি থাকিব জানো নেথাকে তাকে বুজাইছে এতিয়া যদুকুলৰ প্ৰজাসকলক কৃষ্ণই নি প্ৰভাস তীৰ্থত নিজেই যোগময় সাধনাৰে বাৰুণীৰূপী সুৰা নিৰ্মাণ কৰি বাৰুণী মানে কি বাৰুণী মানে বাতুল পাই কৰি দিব পৰা পাগল কৰি দিব পৰা বস্তু সেইটো কাৰণে প্ৰভাসত কৃষ্ণই যদুকুলৰ প্ৰজাক কি পান কৰিছিলে বাৰুণী সুৰা বাৰুণী সুৰাটো কি বাৰুণী সুৰাটো হ'ল আমাৰ মন আৰু মস্তিষ্কক উন্মত্ত কৰি দিব পৰা শক্তি এইটো হ'ল ভগৱান বিষ্ণুৰ এটা উন্মত্ত মায়া বাৰুণী সুৰাটো হ'ল ভগৱান কৃষ্ণৰ উন্মত্ত মায়া হিতাহিত জ্ঞান হেৰুৱাই দিব পৰা মায়া সেইটো কাৰণে যদুকুলৰ প্ৰজাসকলক হিতাহিত জ্ঞান হেৰুৱাই দিলে কোনেও কাকো চিনি নোপোৱা হ'ল কোনেও কাকো চিনি নোপোৱাটো ঈশ্বৰ তত্ত্বত এটা বৰ ডাঙৰ কথা আমি কোনেও কাকো চিনি নাপাওঁ এইটো আচল সত্য তাকো বুজাইছে আপোনাকো মই চিনি নাপাওঁ তেখেতেও মোক চিনি নাপায় ময়ো তেখেতক চিনি নাপাওঁ যদি আমি ঈশ্বৰ দৃষ্টিৰে চাওঁ হয় নহয় আমি কোনোবা কাৰোবাক চিনি পাই জানো হা ভাগৱতত এই কথাটো আছে চিত্ৰকেতু উপাখ্যানত ভাগৱতত এই কথাটো দিছে চিত্ৰকেতুৰ বহুতখিনি ভাৰ্যাৰ মাজত এটা সন্তান হ'ল বিষ পান কৰা তেওঁ মাহীমাকসকলে তাক বধ কৰিলে চিত্ৰকেতুৰ ভাৰ্যা শোকত বিহবলৈ থাকিব নোৱাৰা হ'ল তেওঁলোকক সুখ সন্তাপ দূৰ কৰিবলৈ দেৱঋষি নাৰদ আহিলে নাৰদে কৈছে তোমালোকে এনেই ইমান কান্দিছা তোমালোকৰ পুত্ৰটো মৰিলে বুলি বোলে কি সিটো তোমালোকৰ কথা একো গমেই নাপায় তাহলে কি আমি ইমান হিয়ালি জিয়ালিকে কান্দিছোঁ আমাৰ পুত্ৰটো মৰিছে আৰু আমাৰ পুত্ৰই আমাক কৰিব নাপায় বোলে তোমালোকৰ পুত্ৰৰ জীৱটো মই আনি দিম ৰ'বা এতিয়া নাৰদে সাধনাৰদা পুত্ৰৰ জীৱটো আনি দিলে আনি দিলে সুধিছে বোলে জীৱটো সোধাচোন তোমালোকে তেওঁ কোন তোমালোক কোন বুলি তেওঁ সুধিছে যে সেয়া পুত্ৰ চিত্ৰকেতু তুমি আমাক চিনি পাইছানে তেওঁ উত্তৰ দিছে নাই মই তোমালোকৰ একো নহয় তোমালোক মোৰ কি হয়
মই তোমালোকক চিনিয়ে পোৱা নাই বুজি পাইছে নাই কথাটো গতিকে ইজনে সিজনক চিনি নোপোৱা হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা এইটো আচলতে উন্মত্ত মাতাল অৱস্থা নহয় কৃষ্ণৰ লীলাত এইটো দেখাইছে আমি কেৱল চিনি পাব লাগিব আত্মাক পৰমাত্মা আৰু এক ঈশ্বৰক যেতিয়া চিনি পাব তেতিয়া আমি কোনো আপোন নহয় কোনো পৰ নহয় আমি প্ৰত্যেকেই একেই গতিকে নিজক এক বুলি চিনি নোপোৱা অজ্ঞানটোক দূৰ কৰিবৰ কাৰণে ভগৱান কৃষ্ণই বাৰুণী মায়া বা বাৰুণী সুৰাৰ আশ্ৰয় লৈছে হিতাহিত জ্ঞান হেৰুৱাই পেলাই তেওঁলোকক কি কৰিছে যে তোমালোক সকলো মোৰেই অংশ ময়েই তোমালোকৰ মালিক মোক যেতিয়ালৈকে চিনি নাপাবা তেতিয়ালৈকে একো চিনি নোপোৱা হিতাহিত জ্ঞান হেৰুৱাই যদুকুলত মই লীলা কৰিলো মোকেই ভগৱান বুলি চিনি নাপালা তোমালোকে জীয়াই থাকি কি কৰিবা হয়নে বাৰু এটা মৃত্যুৰ সময়তে চিনি লোৱা মই এই যে জগতৰ ঈশ্বৰ সেইটো কাৰণে মৃত্যুৰ সময়ত চিনাকি দিছে বোলে কি জ্ঞান থাকোঁতে মোক চিনি নাপালা অজ্ঞানত চিনি লোৱা সকলোৱে সেইটো কাৰণে মাৰোতে ৰামকৃষ্ণ স্মৰণ কৰি মৰিছে বস্তুখিনি বুজি পাইছে নে বাৰু হা তাকে চাই আছিলে কোনে দাউকে চাই আচৰিত হৈ গৈছে কি কথা ইমান কৃপাময় ইমান করুণাময় ৰামকৃষ্ণ প্ৰেমমূৰ্তি ঈশ্বৰ কিন্তু হাঁহি হাঁহি যে তেওঁলোকৰ নিজৰ কুলৰ পতাবিলাকক মৰিয়াই মৰিয়াই বধ কৰিছে হয়নে তেতিয়া দাউকে বুজি পাই গ'ল যে জগতৰ গোসাঁই এতিয়া বৈকুণ্ঠলৈ যাব সময় হৈছে এই সময়ত তেওঁ এই যদুকুলৰ প্ৰজাসকলক তেওঁৰ লগত লৈ যাব কি ৰূপত আত্মা ৰূপত যিসকল থাকি গ'ল সেইসকলক গৈ এটা খবৰ দিছে কোনে দাউকক দেখি তেওঁলোক বিহ্বল হৈ পৰিছে কি হৈছে এতিয়া মুচিলন্ত আখি আতি গদ মাত কহিলা দাৰুকে পাছে সকলো বৃত্তান্ত কি কহিব কথা মূৰ দহৰে হৃদয় অন্য যদুগুণ গৈলে জামালে সকলোৰে মুখবিলাক দহি গৈছে আৰু ইজনে সিজনক পাতিছে যে গোটেই যদুকুলটোৱে যমনগৰলৈ গ'ল মানে মৃত্যুলৈ গ'ল নৰৈল জনেকো সমূহ লঞ্চে ভৈলা হত হেন শুনি অগ্নি যেন লাগিল গাঁৱত যদুকুলৰ এজন প্ৰজাও বচা নাই বুলি যেতিয়া শুনিলে যিকেইজন বাচি আছে তেওঁলোকৰ দেহতো অগ্নি লাগি গ'ল অগ্নি কিহৰ শোকৰ অগ্নি সকলোৱে আমাক এৰি গুচি গ'ল আমি এটা কাৰ লগত থাকিম কন্দনৰ উৰ্মিয়াতি উঠলিল বৰ প্ৰভাসকল লাগি সবে দিলে কলৰ সকলোৱে কান্দি কান্দি আমাৰ আত্মস্বজনবিলাক য'ত পৰি আছে আমি তালৈ যাওঁ বুলি সকলো প্ৰভাস তীৰ্থলৈ গ'লগৈ যিকেইজন বাচি আছিলে গাঁৱত চাপৰ মাৰে শোকে স্মৃতি নাই হাপতি পুত্ৰ বুলি গেৰিয়ন্ত যায় হে মোৰ পুত্ৰ হে মোৰ কন্যা হে মোৰ স্বামী বুলি প্ৰত্যেকে হাঁহমনীয়া কাহি কাহি শোকত বিহ্বল হৈ কান্দি কান্দি পাতুল হৈ তেওঁলোক প্ৰভাস পালেগৈ এই মতে গয়া সবে দেখিলন্ত পাছে প্ৰভাসৰ তিৰক মৃতকে বেৰি আছে গোটেই সমুদ্ৰৰ পাৰটো কেৱল মৃতদেহেৰে ভৰি আছে কেৱল মৃতদেহ মৰাপতি পুত্ৰ সদূৰ অকগলে ধৰি কান্দে নাৰী গণে আতি আৰ্তৰাব কৰি তেওঁলোকৰ মৃত পুত্ৰ আৰু স্বামীক গবা মাৰি ধৰি ধৰি যি থকা যিসকল নাৰী আছিলে ভাৰ্যা আছিলে তেওঁলোকে খুব কন্দন কৰিছে মহাশোকে বসুদেৱ দৈৱকী ৰোহিণী বলভদ্ৰ কৃষ্ণক চাহন্তে পুৰে দিনী গভীৰ শোকত বসুদেৱ দৈৱকী আৰু ৰোহিণী দৈৱকী কৃষ্ণৰ মাতৃ ৰোহিণী বলৰামৰ মাতৃ আৰু বসুদেৱ এই দুইজন ভগৱানৰ পিতৃ এই তিনিওজনে তেওঁলোকৰ পুত্ৰ ৰামকৃষ্ণক বিচাৰি ফুৰিছে পানৰ পুত্ৰ তিনিও তেজিল মন পানৰ ৰামকৃষ্ণ বুলি মাটিতে উফৰি পৰি মৰিল সমলে যেতিয়া সকলো ফাললৈকে চাই বলৰাম কৃষ্ণ এই দুজনক যেতিয়া নেদেখিলে ৰোহিণী দৈৱকী আৰু বসুদেৱ এই তিনিওজনে হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ হে ৰাম বুলি কৈ কৈ কান্দি কান্দি পাণ ত্যাগ কৰি দিলে নহয় না পাণ ত্যাগ কৰিলে অৰ্থাৎ ভাগৱত শাস্ত্ৰত এইটোকে দেখাইছে যে কৃষ্ণক স্মৰণ কৰি ৰাম নাম স্মৰণ কৰি যি মৃত্যু ল'ব পাৰিছে সি কৃষ্ণৰ পিতৃ মাতৃৰ সমান পুণ্য ভাগ লাভ কৰিব পাৰিছে কাৰণ সেইটো কাম কৃষ্ণৰ পিতৃ মাতৃহে কৰিব পাৰিলে যি মুখত ৰাম কৃষ্ণ নাম লৈ মৃত্যুক ল'ব পাৰে
হা এই কাম কৰি দেখাইছে ভাগৱতৰ একাদশ স্কন্ধত আৰু তাৰ পাছত কি হ'ল ৰেৱতী হ'ল বলৰামৰ ভাৰ্যা নাৰীগণ ৰামক আলিংগি প্ৰৱেশিলে সূতাখন ৰেৱতীয়ে বলৰামৰ কাইটো পৰি থকা পাইছিলে সৰ্পটো সমুদ্ৰলৈ গুচি গ'ল ৰেৱতী হ'ল বলৰামৰ ভাৰ্যা বলৰাম প্ৰভুৰ দেহটোক হাবত মাৰি ধৰি ৰাম বুলি কৈ তেওঁ প্ৰাণ ত্যাগ কৰিলে ৰেৱতীও আৰু বাকী পদুম্নৰ ভাৰ্যা আছিলে ৰতী দেৱী পদুম্নৰ সৎকাৰ কৰিবৰ কাৰণে যি অগ্নি হেৰি কৰিছিলে সেই অগ্নিত সতী দেৱীয়ে নিজৰ ৰতী দেৱীয়ে তেওঁ নিজৰ দেহটো তাত বিসৰ্জন দিছে অন্য যিসকল তেওঁলোকৰ কুলবধূ বাচি আছিলে সেইসকলেও তেওঁলোকৰ স্বামীসকলৰ যেতিয়া তেওঁলোকক সৎকাৰ কৰা হৈছে সেই অগ্নিত তেওঁলোক প্ৰৱেশ হৈ তেওঁলোকৰ দেহটো তাত অৰ্পণ কৰি দিছে অৰ্থাৎ তিনি তাপে দহি থকা আমাৰ এই দেহটো যেতিয়ালৈকে আমি আত্মা ঈশ্বৰত বিলীন কৰি দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ কেতিয়াও নিস্তাৰ নাই এতিয়া কীৰ্তন অধ্যায়ৰ যোগেদি সুখদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক এই আধ্যাত্মিক তত্ত্বৰ জ্ঞানটো দিলে যে তুমি পাণ্ডৱৰ পুণ্য বংশত যদিও জন্ম লৈছা কৃষ্ণৰ যদু বংশটো ঈশ্বৰ অৱতাৰ লোৱা বংশ এই ঈশ্বৰ অৱতাৰ লোৱা যদু বংশটো যদুকুলৰ প্ৰজাই কিদৰে ৰামকৃষ্ণক স্মৰণ কৰি কৰি প্ৰবাস তীৰ্থত প্ৰাণ ত্যাগ কৰিব পাৰিলে সেই পাণ্ডৱৰ নাতি পৰীক্ষিত তুমি সেই ঈশ্বৰৰ ভক্তিৰ তত্ত্বটো এবাৰ ভালকৈ অনুভৱ কৰা একাদশ স্কন্ধত যেতিয়া এই কথা পৰীক্ষিতে যেতিয়া শ্ৰৱণ কৰিলে শ্ৰৱণ কৰি পৰীক্ষিতে যেতিয়া অনুভৱ কৰিছে যে কৃষ্ণৰ দৰে যদুকুলৰ মণিয়ে ধাৰণ কৰা এই প্ৰজাসকল যদি কৃষ্ণ আৰু ৰামক স্মৰণ কৰি কৰি তেওঁলোকে যদি অন্তিম সত্যটোক মানি ল'ব পাৰে মইনো সুখদেৱ ভগৱানৰ পৰা এই অমৃতময় কৃষ্ণৰ গুঞ্জক লীলাৰ কথা মই শ্ৰৱণ কৰি মইনো কিয় মৃত্যুক আঁকোৱালি ল'ব নোৱাৰিম মানে বাৰু সেইটো কাৰণে একাদশ স্কন্ধত পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকে কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ ঈশ্বৰ তত্ত্বৰ কথা ক'লে অৰ্থাৎ আমাৰ আত্মাই হ'ল বৈকুণ্ঠ আত্মা অমৰ অখণ্ডিত আত্মাক একোৰে ভেদ কৰিব নোৱাৰে সেইটো কাৰণে কৃষ্ণ হ'ল পৰমাত্মা আমাৰ লগত থকা এই আত্মা ঈশ্বৰক যদি আমি কৃষ্ণৰ গুণ কীৰ্তনৰ চৈতন্য ঈশ্বৰ তত্ত্বৰ যদি আমি স্পৰ্শ দিব পাৰোঁ তেতিয়াহে আমি কি হ'ম উদ্ধাৰ হ'ম গতিকে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ দ্বাদশ অধ্যায় কীৰ্তনত অষ্টমহীয়সীয়ে কৃষ্ণ আৰু মাধৱক যেতিয়া বিচাৰি নাপালে কি হ'ল তেওঁলোকে ধ্যান কৰিলে কি ধ্যান কৰিলে কৃষ্ণক ধ্যান কৰিলে যি অষ্টমহীয়সী ৰুক্মিণী সত্যভামা জাম্বৱন্তী লক্ষ্মণা সত্যা কালিন্দী সমস্ত কৃষ্ণৰ ভাৰ্যাই কি কৰিলে ভগৱান কৃষ্ণক স্মৰণ কৰি তেওঁলোকে যোগময় সাধনাত কৰিলে ধ্যান কৰিলে কৃষ্ণক ধ্যান কৰি কৰি তেওঁক স্মৰণ কৰি কৰি দেহটোক তেওঁলোকে ত্যাগ কৰি দিলে অৰ্থাৎ অষ্ট প্ৰকৃতি ক'ত আশ্ৰিত ভগৱান কৃষ্ণৰূপী পৰম পুৰুষত আশ্ৰিত পৰম পুৰুষৰ লগত যেতিয়ালৈকে প্ৰকৃতি এক হ'ব নোৱাৰিব তেতিয়ালৈকে প্ৰকৃতিও উদ্ধাৰ নহয় অষ্ট প্ৰকৃতিৰ তত্ত্বৰ সমানেই মহত্বপূৰ্ণ ভগৱান কৃষ্ণৰ অষ্টমহীয়সী ভাৰ্যা কৃষ্ণ থাকিলেহে সেইবিলাক বিলীন থাকিব কৃষ্ণ নাথাকিলে সেই সকলো নাথাকে সমস্ততে কৃষ্ণই প্ৰৱেশ হৈ আছে এই তত্ত্ব কথাটো বৈকুণ্ঠ প্ৰয়াণৰ দ্বাদশ অধ্যায় কীৰ্তনত গুৰুজনে আমাক জানিবলৈ দিছে এতিয়া দ্বাদশ অধ্যায় কীৰ্তনৰ ইমানতে সামৰিছো ত্ৰয়োদশ কীৰ্তন ও ৰামে হুকমতি ৰামচৰণে গতি ৰামে হুকমতি
ৰাম চৰণে গতি। হে অৰ্জুনে শুনিলা হেন কৃষ্ণৰ পয়ান। এ ভৈলন্ত বিষ বল সুকে নাহি স্মৃতি জ্ঞান। এ মহামৰ্মে কৃষ্ণ কহু মৰি কুন্তি সুত। ও হা কৃষ্ণ পান বুলি কান্দিলা বহুত। ও কহি আছা মাধৱ বেগী তাত জিতু জ্ঞান। এ পৱন হেহিয়া তাক কৰিল ধ্যান। অচিৰকাল চিত্তকক ৰিয়াবি ৰে শস। অপ্ৰেত কাৰ্য জ্ঞাতিৰক ৰাইলাম হাৰথ। এ অনুক্ৰমে দিয়াই লন্ত পিণ্ড জলান জ্বলি। কৃষ্ণৰ আদেশ পাছে শুনিম হা বুলি। হে স্ত্ৰীবাল বিদ্ধক কৰি আবিৰে শস্য। এ সবাকুল গত লৈয়া গৈলা ইন্দ্ৰপ্ৰস্থ। অতহিতে থৈলন্ত নিয়া যত যদু হে পাছে যুধিষ্ঠিৰক দে খিলা ধনঞ্জয়। হে চৰণত নিধালে পৰিলায় ধুমুখে। অসমিধান নেদন্ত মনত মহা দুখে। এ আকুল হৃদয় ভৈল দেখি যুধিষ্ঠিৰ। এ ভাতৃক পুচন্ত পাছে কৰি চিত্ত স্থিৰ। এ বান্ধৱৰ বাৰ্তা কৰ জুনমুত কহ। এ কুশলে কি আছে সিটো সুৰ মাতা মহ। এ মামা বসুদেৱ কিবা আচন্ত কল্যাণে। ভালে কিয়া ছয়তান পত্নীগণ মানে। এ শাম্ব কাম্ব অনিৰুদ্ধ ভালে কিয়া আচন্ত। এ সময়ততে সম্বে কি মোক সুমৰন্ত। এ গোবিন্দৰ বাৰ্তা বাপ কহিও আমাৰ। অসুখে কিয়া ছয় কৃষ্ণ দেৱ দ্বাৰকা। গোটেই দ্বাৰকা নগৰখন সমুদ্ৰত তল যাব বুলি তাউকক কৈছিলে। কোনে কৈছিলে? কৃষ্ণই কৈ পঠিয়াইছে যে দ্বাৰকাৰ প্ৰজাসকলক এই দ্বাৰকা নগৰৰ পৰা লৈ যাবলৈ ক'বা। অৰ্জুনক আমাৰ যিসকল মোৰ ভাৰ্যা আছে ভাৰ্যাসকলক ইন্দ্ৰপ্ৰস্থলৈ লৈ যাবলৈ ক'বা। আমি প্ৰভাসলৈ আহিছো আৰু অৰ্জুনক কৃষ্ণৰ ভাৰ্যাসকলক অষ্টমহীয়সী বাদ আৰু ভাৰ্যা আছিলে নহয়, সেইসকলক ইন্দ্ৰপ্ৰস্থলৈ লৈ যাবলৈ ক'বা। আৰু যদুসকলৰ নাৰী আৰু বৃদ্ধসকলকো লৈ যাবলৈ ক'বা। কিন্তু প্ৰভাস তীৰ্থৰ
কৃষ্ণৰ যেতিয়া বৈকুণ্ঠৰ প্ৰাণ হ'ল তেতিয়া দেখিছে দ্বাৰকা নগৰখন সমুদ্ৰত ডুবি গ'ল কিন্তু দ্বাৰকাৰ নগৰত ৰুক্মিণীৰ এটি মন্দিৰ আছিলে সেই মন্দিৰটো ডুব নগ'ল গোটেই নগৰখন ডুব গ'ল কিন্তু দ্বাৰকা নগৰত থকা ৰুক্মিণীৰ মন্দিৰটো ডুব নগ'ল অৰ্থাৎ এই পৃথিৱীত সদায় ক্ষণস্থায়ী বস্তুবিলাকে জলত ডুব যাব নগৰখন হ'ল আমাৰ দেহটো দ্বাৰকা নগৰখন হ'ল আমাৰ দেহটো এই দেহটো কাল সমুদ্ৰত এদিন ডুব যাবই সময় সমুদ্ৰত হয়নে কিন্তু আমি কৰা সৎ কৰ্ম সৎ চিন্তা সৎ সেৱা আৰু ঈশ্বৰ সেৱা কৰ কোনোবা দিনা নাইকিয়া হৈ যাব জানো সেয়া নিৰ্গুণ বস্তু গুণৰ বৃত্তিত সেয়া নাই হয়নে সেইটো কাৰণে ৰুক্মিণীৰ মন্দিৰ হ'ল কৃষ্ণস্বৰূপ ঈশ্বৰ কৃষ্ণৰ সপ্ৰেম ভক্তি আৰু উপাসনা কৃষ্ণ প্ৰেম আৰু কৃষ্ণ ভক্তি আৰু কৃষ্ণ উপাসনা এয়াই হ'ল ৰুক্মিণীৰ মন্দিৰ সেইটো কাৰণে কি হৈ গ'ল সেই মন্দিৰটো সমুদ্ৰত উপঙি থাকিল অৰ্থাৎ কৃষ্ণৰ গুণ যশ লীলা ইয়া বস্তু কেতিয়াও কালে মুচিব নোৱাৰে সেইটো বুজাইছে আমাৰ হে ৰাম হে চৰণত তাহাতে থৈ লণ্টনীয়া যত যদুচয় হে পাছে যুধিষ্ঠিৰক দেখিয়া ধনঞ্জয় অচৰণত নিধালে পৰিলা অধুমুখে হে সমিধান নেদন্ত মনত মহাদুখে আকুলৰ হৃদয় ভৈল দেখি যুধিষ্ঠিৰ ভাতৃত্ব পুচন্ত পাছে কৰি চিত্তস্থিৰ এ বান্ধৱৰ বাৰ্তা অৰ্জুন মুত কহ এ কুশলে কি আছে সিটো সুৰ মাতামহ মামা বসুদেৱ কিবা আচন্ত কৈলানে ভাল কিয়া চয়তান পত্নীগণ মানে এ কাম হাম্ব কাম অনিৰুদ্ধ ভালে কিয়া চন্ত অসময়ত তেখম্বে কি মুক সুমৰন্ত এ গোবিন্দৰ বাৰ্তা বাপ কহিও আমাত সুখে কিয়া চয় কৃষ্ণ দেৱ দ্বাৰকাত এ যদু বীৰ গণ যাৰ বাহুৰ আশ্ৰয় এ পৰম নিৰ্ভয়ে সদায় আনন্দে ভ্ৰময় সত্যভামা সতী যাৰ চৰণ সেৱাত হে দ্বাৰতে ৰুৱাইলে সখীৰ পাৰি যাত হেন পান কৃষ্ণৰ সতৰে কহ কথা কিয় হেন ভৈল বাপ তোমাৰ অৱস্থা চিৰকাল প্ৰবাসত কিবা পাইলি দুখ এ তনুটোৰ নিস্তেজ মলিন দেখো মোক এ ৰামে পাৰ্থক নেদিলা প্ৰতিশ্ৰুতি দান হে নকৰিলা পানীক ভয়ত পৰিত্ৰাণ অতিথিক নেদেখিবা কৰিলা ভোজন সিজিল পাতক কিবা অগম্য গমন এ অধমে জিনিলে কিবা এ আসন্তে পথত হে ৰামে কৃষক মিলিল বাপ দুখ হেনমত এতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰ হ'ল ধৰ্মৰ তত্ত্ব ধৰ্মৰ তত্ত্বটো কি ধৰ্মৰ তত্ত্বটো হ'ল ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱামুখী সেইটো কাৰণে যুধিষ্ঠিৰে অৰ্জুনক যেতিয়া বাতুল বেশত একদম মানে পাগলৰ নিচিনা হৈ গোটেই মুখ বদন তেওঁ শুকাই আহিছে চুলিবিলাক জুতুলা জুতুলি হৈ আহিছে তেওঁ বিহ্বল পাই হৈ আহিছে আৰু যুধিষ্ঠিৰৰ আগত তেওঁ ধাচকে দীঘল দি পৰি কৃষ্ণ কৃষ্ণ বুলি হুক হুকাই কান্দিছে তেতিয়া যুধিষ্ঠিৰে অৰ্জুনক এই প্ৰশ্নখিনি সুধিছে হেৰা মোৰ ভাতৃ মোৰ মাতাসকলৰ মামাসকলৰ বংশৰ সকলো কুশলে আছেনে সুৰসকল মানে কি সুৰখনৰ নাতি কৃষ্ণ নহয় জানো কৃষ্ণৰ পেহীয়েকে জানো যুধিষ্ঠিৰৰ মাতৃ কুন্তি নহয়
হয়নে এতিয়া সম্বন্ধত মামা বংশ হয় যুধিষ্ঠিৰহঁতৰ মামাৰ বংশ হয় এতিয়া মোৰ মাতামহসকল মামাসকল সকলো কুশলে আছেনে কিবা অমংগল হৈছে নেকি কিবা অথন্তৰ ঘটিছে নেকি প্ৰভাসলৈ তেওঁলোক গৈছিলে বুলি কৈছিলোঁ প্ৰভাসত কিবা নঘটিব লগা ঘটনা ঘটিলে নেকি সুধিছে তন্নকে যুধিষ্ঠিৰে আৰু তুমি যে ইমান শোকত ব্যাকুল হৈছা তুমি যে ইমান ভাগি পৰিছা তেওঁ অনুমান সুলভভাৱে কেইটামান প্ৰশ্ন সুধিছে চিৰকালৰ প্ৰভাসতক কিবা পালি দুখ তনুটোৰ নিস্তেজ মলিন দেখো মোক যে তই আনন্দধাম প্ৰভাসলৈ কৃষ্ণ যে গৈছিল তাক কিবা দুখ পালি নেকি যিটো কাৰণত তই মুখখন মলিন দেখিছো কাৰণ প্ৰভাস কি প্ৰভাস হ'ল মুক্তিধাম তাৰ 2 নম্বৰ সুধিছে পাৰ্থকক নেদেখিলা প্ৰতিশ্ৰুতি দান নকৰিলা পানিক ভয়ত পৰিত্ৰাণ যে তুমি ক্ষত্ৰিয়ৰ তনয় তোমাক কোনোবাই প্ৰাৰ্থনা কৰিছিল যে মোক ৰক্ষা কৰা বুলি তুমি তেওঁ প্ৰাৰ্থনা ৰক্ষা কৰিব নোৱাৰিলা নেকি যিটো কাৰণত তুমি ইমান বিহ্বল হৈছা তুমি ক্ষত্ৰিয় ধৰ্ম ৰক্ষা কৰিব নোৱাৰিলা নেকি অৰ্থাৎ ক্ষত্ৰিয় যদি ক্ষত্ৰিয় ধৰ্ম ৰক্ষা কৰিব নোৱাৰে তেতিয়াহ'লে কি প্ৰাণ বিসৰ্জন দিব লাগিব ধৰ্মৰাজ যুধিষ্ঠিৰে ধৰ্মমতটো দেখাইছে আৰু কি বুলি কৈছে নকৰিলা প্ৰাণিক ভয়তো পৰিত্ৰাণ কোনোবা প্ৰাণী ভয়ত বিহ্বল হৈ তোমাক আহি আশ্ৰয় লৈছিলে আৰু তুমি তাক ভয়ৰ পৰা মুক্ত কৰিব নোৱাৰিলা নেকি যিটো কাৰণত তুমি অসমৰ্থতাৰ কাৰণে ইমান কান্দিছা আৰু কি বুলি কৈছে অতিথিক নেদি কিবা কৰিলা বুজন এটা বৰ ডাঙৰ কথা আমাৰ অতিথি অহাৰ লগে লগে ভোজন বাঢ়ি থলেও কি কৰে ঢাকি থৈ দিয়ে কেতিয়াও নলয় সেইটো নিয়ম নহয় গৃহস্থৰ হয়নে অতিথিক আপ্যায়ন কৰাৰ পাছতে গৃহস্থই অন্ন ল'ব পাৰে কিয় অতিথি ঈশ্বৰক নিদিয়াকে আমি অন্ন লোৱাটো উচিত জানো হয়নে যুধিষ্ঠিৰে সুধিছে সেইটোকে যে তুমি অতিথিক তোমাৰ ওচৰলৈ অহা অতিথিক তুমি অন্ন নিদিয়াকে তুমি অন্ন লৈ দিলা নেকি যিটো কাৰণে তুমি এটা মৃত্যুতুল্য কষ্ট পাইছা আমাকো শুধৰণি কৰাইছে আমি যাতে অতিথিক আপ্যায়ন নকৰাকে কেতিয়াও আমি যাতে অন্ন নলওঁ এইটো মানৱৰ কাৰণে এটা বৰ ডাঙৰ ধৰ্মৰাজ যুধিষ্ঠিৰে দেখাইছে দেই তাৰপাছত কৈছে সিজিল পাঠক কিবা অগম্য গমন তুমি তোমাৰ চৰিত্ৰ স্খলন কৰিব লগা হ'ল নেকি বেইছালৈলৈ তুমি যাব লগা হ'ল অগম্য গমন মানে বেইছালৈলৈ যোৱা আচলতে যেনেকুৱা ডাঙৰ পাপ কৰিছে নেকি এইটো সুধিছে তাৰপিছত কি বুলি কৈছে অধমে জিনিলে কিবা আসন্ত পথতে যে তোমাতকে হীনজনে তোমাক পৰাজয় কৰি তোমাক কষ্ট দিছে নেকি সেইটোৱে কৰিলে সেইটোৱে আটাইতকৈ ডাঙৰ কষ্টটো অৰ্জুনৰ অধমে জিনিলে মানে গোপবালকসকলে মৰিয়াই অৰ্জুনৰ পৰা কাঢ়ি লৈ গ'ল কৃষ্ণ ভাৰ্যাসকলক তেওঁ ৰক্ষা কৰিব নোৱাৰিলে অৰ্জুনৰ গান্ধীবত শক্তি নাইকিয়া হৈ গ'ল অৰ্জুনৰ দেহাটো শক্তিহীন হৈ গ'ল গোপবালকসকলৰ ওচৰতে তেওঁ পৰাজয় হৈ ল'ব লগা হ'ল কিয় কৃষ্ণ বৈকুণ্ঠলৈ যাওঁতে এওঁলোকৰ শক্তিখিনিৰ লগত লৈ গ'ল সেইটোকে বুজাইছে তেওঁ এই যে সকলো শক্তিৰ মালিক কৃষ্ণ হে ৰাম কৃষক মিলিল বাপ দুখ হেন মত দেই কহিওক বাপু এবে দুখৰ কাৰণ বুলিবে খোজন্তে নোলায় মুখত বচন দুখৰ কাৰণটোনো কি যুধিষ্ঠিৰে অৰ্জুনক সুধিছে যুধিষ্ঠিৰ জ্যেষ্ঠ ভাতৃ পাণ্ডৱসকলৰ কনিষ্ঠ কিজনৰ কাৰণে তেওঁ পিতৃ সম সেইটো কাৰণে প্ৰতিটো কথাৰ সংশয়ে সুধিছে হে ৰাম চকু মলচি পাছে শোকত ভাই কাহিল নিশ্বাস বিৰে নৃপতি কসাই অহৃদ ক্ষিত্ৰ সুমৰীয়া মাধৱৰ হে বুলন্ত অৰ্জুনে ৰাজা শুনায়া থন্তৰ এ ভনিল শংকৰে কৃষ্ণ চৰণত পৰি হে পাতক চাৰুক ডাকি বোলা হৰি ৰাম দোহাই দিওঁ ন হে সহৃদ ক্ষিত্ৰ সুম
নিয়ামাধবর হে বুলন্তে অর্জুনে রাজা শুনায়া থান্তর হে ভনিল শংকৰে কৃষ্ণ চৰণত পৰি হে পাতক চাৰুক ডাকি বোলা হৰি 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 নাম